Dear students, এতিয়া আমি আজি কি আৰম্ভ কৰিম অনুশীলনী 13.1 আমাৰ লাষ্ট ভিডিও নম্বৰ 1 ত আমি গটেই সূত্ৰবিলাক দি দিছো এটা ঘনকৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি কিমান আয়তন কিমান ঘনক এটা পৃষ্ঠকালি আয়তন কিমান আৰু হেৰি কোণ এটা শংকু এটাৰ আয়তন কিমান কোণ এটাৰ আয়তন কিমান গতি এই সকলোবোৰ আমি প্ৰথম ভিডিঅ'ত দি দিছো যদি কোনোবাই যদি পাহৰি যোৱা মানে সূত্ৰটো কি আছিল তাত অকল চালে হৈ যাব এতিয়া আমি অনুশীলনী 13.1 আৰম্ভ কৰিম ইয়াত কি দিয়া আছে অন্য ধৰণে দিয়া নাথাকিলে পাই ইকুৱেল টু 22/7 লোৱা নাম্বার 1 কি কৈছে প্ৰত্যেকৰে আয়তন 64 সেন্টিমিটার কিউব বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল চৌপল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া আমাৰ কি কৈছে দুটা আমাৰ ঘনক আছে এইটো এটা ঘনক আৰু এইটো এটা ঘনক আছে এই দুটা ঘনক কি কৰিছে বেলেগ বেলেগ হৈ আছিল ইহতৰ আয়তন কিমান আছিল আমাৰ প্ৰত্যেকৰে আয়তন 64 সেন্টিমিটার কিউব এইটোৰ আয়তন আছিল 64 সেন্টিমিটার কিউব এইটোৰ তেনেকৈ 64 সেন্টিমিটার কিউব আছিল এইবিলাক আয়তন দিয়া আছিল এতিয়া এই ঘনক দুটা কি কৰিছে দুটা জয়েন কৰিছে অৰিজিনালি ঘনক আছিল যেতিয়া জয়েন কৰিছে তেতিয়া আমাৰ এটো কি হ'ব কিউবয়েড হ'ব মানে কি আয়তীয় ঘনক হৈ যাব অৰিজিনালি ঘনক আছিল কিন্তু যেতিয়া আমি জয়েন কৰিলো এই দুটা জয়েন কৰি দিয়াতে আমাৰ এইটো পাই গলো তেতিয়া এই দুটাৰ যিমান এইটোৰ লেংথ আৰু এইটোৰ দৈৰ্ঘ্য আৰু এইটোৰ দৈৰ্ঘ্য জয়েন কৰি ইয়াৰ দৈৰ্ঘ্য হৈ যাব প্ৰস্থ আৰু উচ্চতা একে থাকিব অকল দৈৰ্ঘ্যটো বাঢ়িব গতিকে আমি ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্য কিমান এটাকো বাহিৰ উলিয়াই লও সলিউশন স্টার্ট ইয়াত ঘনকৰ আয়তন আমি কি জানো ঘনকৰ আয়তন মানে আমি L কিউব জানো L কিউব মানে কি যত L হল L ঘনকটোৰ L হৈছে ঘনকটোৰ প্ৰতিটো ঘনকটোৰ প্ৰতিটো কাষৰ দিশ এইবিলাকৰ দাঁতিৰ দিশ ঘনকটো এতিয়া আমাৰ L মানে কি বুজাইছে ঘনকটোৰ প্ৰতিটো কাষৰ দিশ এতিয়া আমাৰ ঘনকটোৰ আয়তন কিমান দি আছে অতএব L কিউব ইকুৱেল কিমান দি আছে 64 L কিউব ইকুৱেল টু 64 মানে 4 কিউব গতিকে L ইকুৱেল টু 4 হৈ যাব L আমাৰ কি পাম 4 সেন্টিমিটার গতিকে আমাৰ ইয়াৰ দৈৰ্ঘ্য প্ৰস্থ উচ্চতা গতিকে 4 সেন্টিমিটার পালো গতিকে এই নতুন যেটো বনাম ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব 4 + 4 8 হৈ যাব ইয়াৰ দৈৰ্ঘ্য হ'ব 8 কিন্তু এই প্ৰস্থ আৰু উচ্চতা এনে প্ৰস্থ হ'ব 4 আৰু উচ্চতা 4 হ'ব এইখিনি এনে অকল দৈৰ্ঘ্যটো চেঞ্জ হৈ যাব কাৰণ আমি জয়েন কৰি দিছো এই দুটা যদি জয়েন কৰিম এনেকুৱা হৈ যাব গতিকে আমাৰ কি বিচাৰিছে চৌকোণ বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াত আয়তীয়
ঘনকৰ দিশ ইকুৱেল আমি কি জানো আয়তীয় ঘনকৰ দিশ আমি 4 + 4 8 সেন্টিমিটার পাই গলো আমি দিকটোক L বুলি হেৰি কৰিলো L দিকটো L তাৰ পিছত আমাৰ প্ৰস্থ B ধৰিলো প্ৰস্থ আমাৰ এই 4 থাকিব 4 সেন্টিমিটার আৰু উচ্চতা is equal to আমি কি পাম উচ্চতা এটো 4 এ হ'ব 4 সেন্টিমিটার তার মানে আমার কি হ'ব দৈর্ঘ্যটো ওপৰ বাঢ়িব কাৰণ তো জইন কৰি দিছো বাকি উচ্চতা আৰু প্ৰস্থ একে থাকিব দৈৰ্ঘ্যটো 8 সেন্টিমিটার হ'ব বাকি প্ৰস্থ হ'ব 4 সেন্টিমিটার আৰু উচ্চতা হ'ব 4 সেন্টিমিটার গতিকে আমাৰ পৰা কি বিচাৰিছে পৃষ্ঠকালি নিৰ্ণয় কৰা অতএব আয়তীয় ঘনকৰ পৃষ্ঠকালি আমি কি জানো 2 * LB + BH + HL এইটো হৈছে আমাৰ সূত্র আমি প্ৰথম ভিডিওটো দি দিছো সূত্ৰবিলাক গোটেই সূত্ৰবোৰ দি দিছো আৰু তোমালোকে ডেসক্রিপশন বক্সত চাই লবা লিংকটো দিয়া আছে গতিকে যদি কাৰোবাৰ কিবা প্ৰবলেম থাকে ভিডিও নম্বৰ 1 চাই লবা পাৰ্ট 1 ইয়াত আমি বঢ়িয়াকৈ মান কেইটা বহাই দিও সা আমাৰ ভাগ্যত কি হয় L মানে কিমান আছিল 8 সেন্টিমিটার বঢ়িয়া কথা B মানে কিমান 4 সেন্টিমিটার আৰু বঢ়িয়া কথা B মানে 4 H4 আৰু L মানে 8 অতি সুন্দৰ কথা হৈ গল অকল ইয়াত চাইছে আমি এই মান কেইটা ধুনিয়াকৈ বহাই দিলো যাতে আমাৰ কোনো প্ৰবলেম নহয় অতি ধুনিয়াকৈ যাতে এনসার আহি যায় 8 আৰু 4 ইনটু কৰিলে আমি জন্মৰ পৰাই জানো 32 হয় তাৰ বাহিৰে একো নহয় 4 4 16 হয় এইটো আমি জানো এই দুটা আমাৰ 32 হৈ যাব এতিয়া যদি আমি মনে মনে প্লাস কৰো কি পাম প্লাস কৰিলে এইটো আমাৰ 2 8 9 10 0 পাই গলো এইটো আমি 3 4 4 7 8 80 পাই গলো 80 পাই গলো গতিকে 80 আৰু 2 যদি আমি ইনটু কৰো আমি কোন নিখন্দে আমি এইটো পাই যাব 160 পাই গলো গতিকে আয়তীয় ঘনকৰ পৃষ্ঠকালি হ'ব 160 সেন্টিমিটার কিউব অতএব আয়তীয় নির্ণয় আয়তীয় ঘনকৰ পৃষ্ঠকালি equal to 160 সেন্টিমিটার স্কয়ার 160 সেন্টিমিটার আমি এটো অসমীয়াত লিখি দিব লাগিব কাৰণ অসমীয়া মিডিয়াম সেন্টিমিটার স্কয়ার এটো আমাৰ সেন্টিমিটার স্কয়ার এইটোৱে আমাৰ এনসার হৈ গল গতিকে ইমান ক'বলৈ এখানে অকল আমি ইয়াৰ পৰা দৈৰ্ঘ্যটো বাহিৰ কৰিছো দৈৰ্ঘ্যটো বাহিৰ কৰি বাস আৰামত ফৰ্মুলাত বহাই দিছো ধুনীয়াকৈ এনসার হৈ গৈছে আমাৰ কোনো পেৰেনে কাটাও নাই সো এইবাৰ আমি প্ৰবলেম নম্বৰ 2 আৰম্ভ কৰিম 2ত কি দিয়া আছে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনৰে গঠিত
অৰ্ধগোলকটোৰ ব্যাস 40 সেন্টিমিটাৰ দিয়া আছে আৰু পাত্ৰটোৰ মুঠ উচ্চতা হ'ল 13 সেন্টিমিটাৰ। পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। অতি ধুনীয়া কথা কৈছে। গতিকে কথাবিলাক যেতিয়া কোৱেশ্চনটো পঢ়িবা অতি মনোযোগেৰে পঢ়িবা, কি দি আছে, কি কৰিব লাগে। এতিয়া আমাৰ এটা পাত্ৰ, এটা খোলা অৰ্ধগোলক, এই যে আমাৰ অৰ্ধগোলক, গোলক আমাৰ কেনেকুৱা, এনেকুৱা আমাৰ গোলক হয়, এইটো গোলক হয়, মানে এই হেৰি থাকে এনেকুৱা, এইটো আমাৰ গোলক হয়, কিন্তু এইটো খোলা, মাজত কাটা, ফপলা, এইটো আধা আধা গোলক, গোলকৰ আধা, অৰ্ধগোলক মানে গোলকৰ আধা। এই গোলকটো আমাৰ ওপৰত কি আছে, এটা সিলিন্ডাৰ দিয়া আছে, বেলনৰে গঠিত। ওপৰৰ ফালটো কি আছে, এটা সিলিন্ডাৰ লগোৱা আছে, আৰু তল ফালটো কি আমাৰ অৰ্ধগোলক। গতিকে আমাৰ অৰ্ধগোলক আৰু ওপৰত এটা চুঙা দিয়া আছে, চুঙা মানে সিলিন্ডাৰ, এইটো দিয়া আছে। এতিয়া আমাৰ কথা হ'ল এই অৰ্ধগোলকটোৰ ব্যাস কিমান দিছে, 14 সেন্টিমিটাৰ। গতিকে পাত্ৰটোৰ মুঠ উচ্চতা, ইয়াৰ পৰা এইখিনিলৈকে উচ্চতা হৈছে 13 সেন্টিমিটাৰ। তেনেহ'লে আমাৰ পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি নিৰ্ণয় কৰা, ভিতৰত কিমান পৃষ্ঠকালি আছে এটা নিৰ্ণয় কৰিব লাগে। এতিয়া আমি সলিউশ্যন আৰম্ভ কৰি দিওঁ। প্ৰথমতে এইখিনি কথা বাদ দিয়া যাওক, অকল এই অৰ্ধগোলকটোৰ কথা চিন্তা কৰোঁ। অৰ্ধগোলকৰ ব্যাস, ব্যাস কিমান দিয়া আছে, 14 সেন্টিমিটার। অতি ধুনীয়া কথা। অতএব ব্যাসাৰ্ধ কি হ'ব, ব্যাসাৰ্ধ 14 বাই r ইকুৱেল টু 14 বাই 2 ইকুৱেল টু 7 সেন্টিমিটার, 7 সেন্টিমিটার। এতিয়া আমি পৃষ্ঠকালি কি জানো, অতএব অৰ্ধগোলকৰ পৃষ্ঠকালি ইকুৱেল টু, এতিয়া গোলকৰ পৃষ্ঠকালি হৈছে 4/3 পাই r কিউব। অৰ্ধগোলক মানে হাফ দিব লাগিব, হাফ, ডাইৰেক্ট আমি 2 লিখিব, 2/3 পাই r কিউব। এইটো হৈছে আমাৰ অৰ্ধগোলকৰ পৃষ্ঠকালি। তাৰমানে ইয়াত যদি আমি গোলকৰ এনে গোলকৰ পৃষ্ঠকালি হৈছে আমাৰ 4 পাই r স্কয়াৰ। এইটো জানো আমি গোলকৰ পৃষ্ঠকালি s। কিন্তু অৰ্ধগোলক হলে আমাৰ কি জানো, এইটো হাফ দিব লাগিব, হাফ 4 পাই r স্কয়াৰ, তেতিয়া আমাৰ 2 পাই r স্কয়াৰ হৈ যাব। গতিকে অৰ্ধগোলকৰ পৃষ্ঠকালি s ইকুৱেল টু 2 পাই r স্কয়াৰ। গোলকৰটো 4 হয়, অৰ্ধ মানে আধা, আধা হলে 2 হ'ব, 2 পাই r স্কয়াৰ। এতিয়া আমি পাই আমাৰ 22/7 হ'ব, আৰু r আমাৰ 7 পাইছোঁ, 7 স্কয়াৰ। তেনেহ'লে 22 ইয়াত 7 দুটা লিখি দিওঁ, এটা 7 কেঞ্চেল গ'ল। তেনেহ'লে আমি কি পাম, 14 আৰু 22 প্ৰডাক্ট কৰিব লাগে, নাইবা 44 আৰু এইটো হ'ব 2 to 44, 44 ইনটু 7 ইনটু কৰিব লাগে। এইটো আমাৰ কিমান হ'ব, 28 30 সেন্টিমিটাৰ স্কয়াৰ। এইটো পালোঁ আমি কি, অৰ্ধগোলকৰ পৃষ্ঠকালি আমি 308 সেন্টিমিটাৰ স্কয়াৰ পালোঁ। এতিয়া এইটোৰ কথা চিন্তা কৰোঁ, বেলনৰ কালি, এইটো আমাৰ বেলনৰ ইয়াৰ উচ্চতা কিমান হ'ব, গোটেই উচ্চতা হৈছে আমাৰ 13, গতিকে এইখিনি আমাৰ 7 হ'ব, কাৰণ এইটোও ব্যাসাৰ্ধ, এইটোও ব্যাসাৰ্ধ, এইটো ব্যাসাৰ্ধ, এইখিনি যদি 7 হয় তেনেহ'লে 13 পৰা 7 মাইনাছ কৰিলে 6 হ'ব। গতিকে ইয়াৰ উচ্চতা হ'ব, বেলনৰ উচ্চতা হ'ব আমাৰ 6। আকৌ
আকৌ এইটো আমি চোঙা বুলি ক'ব পাৰোঁ আকৌ বেলন অৰ চুঙা বুলি ক'ব পাৰোঁ চুঙাৰ উচ্চতা equal to 13 minus 7 equal to 6 centimeter হৈ যাব ইয়াৰ উচ্চতা আৰু ব্যাসাৰ্ধ একেই ব্যাসাৰ্ধ ইয়াৰ ব্যাসাৰ্ধ চুঙাৰ ব্যাসাৰ্ধ একে হ'ব ব্যাসাৰ্ধ r equal to আমি কি পাম 7 centimeter এটো দিয়াই আছে গতিকে চুঙাৰ পৃষ্ঠকালি আমি কি জানো চুঙাৰ পৃষ্ঠকালি আমি কি জানো 2 pi r h চুঙাৰ পৃষ্ঠকালি আমি 2 pi r h জানো এইটো হল আমাৰ চুঙাৰ পৃষ্ঠকালি এইটো আমি বঢ়িয়াকৈ মান কেইটা বহাই দিও 2 ৰৈ যাওক এইটো হ'ব 22/7 r মানে 7 h মানে 6 এইখানে পাই গলো এই 7 আমাৰ পিনে চাই আছে আমি ক্যান্সেল কৰি দিলো এইটো হ'ব 2 2 44 আৰু এইটো হ'ব 6 এইটো হল আমাৰ 26 সেন্টিমিটার স্কয়ার এতিয়া আমাৰ কি বিচাৰিছে পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি নিৰ্ণয় কৰা অতএব নির্ণেয় পাত্রটোর পৃষ্ঠকালি equal to 308 plus 264 308 plus 264 এই দুটা যদি আমি প্লাস করো 8 আৰু 4 12 হ'ব এইটো হ'ব 7 এইটো হ'ব 572 সেন্টিমিটার স্কয়ার এইটো আমি পাই গলো সেন্টিমিটার স্কয়ার এইটোই আমাৰ এনসার হৈ গল গতিকে পাত্ৰটোৰ মুঠ পৃষ্ঠকালি হল 572 সেন্টিমিটার স্কয়ার এইটো আমাৰ কি হল অলপ কৰি চিন্তা কৰি গোটেইখিনি একবাৰতে চিন্তা কৰিলে নৰিবা অলপ কৰি চিন্তা এইটো প্ৰথম বাইৰ কৰি তাৰপিছত এইটো বাইৰ কৰিলো দুটা উলিয়াই আমি প্লাস কৰি দিলো যোগ কৰি দিলো আমাৰ গোটেই এনসারটো লাই গল গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা আৰু ভাবি ধৰি লৈছো বুজি পাইছা বুলি যদি বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত অলপ লিখি দিবা কি বুজি পোৱা নাই কত বুজি পোৱা নাই আৰু কেনেকৈ বুজাব লাগে মই আৰু ভাল টাৰ্গেট লম যাতে ভাল কৰি ধৰিব পৰা গতিকে যদি বুজি পাইছা তেনেহলে মোৰ চেনেলটোত অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ